চেনেল বন্ধুসকল এডিআরই যেটো গেট 3 গেট 4 ভ্যাকেন্সিৰ বন্ধুসকল এইটো পৰীক্ষাৰ ৰিজাল্ট ফাইনাল ডেটটো আগে ৰিজাল্টৰ ডেটটো কেতিয়া হ'ব মৌখিক পৰীক্ষাটো কেতিয়া অনুষ্ঠিত হ'ব মৌখিক পৰীক্ষা কিমান মাৰ্ক অনুষ্ঠিত হ'ব কি ধৰণৰ প্ৰশ্ন সোধা হয় মৌখিক পৰীক্ষাত কেইজন ল'ৰা-ছোৱালীক মতা হ'ব এটা প্ৰশ্নত কেইজন ল'ৰা-ছোৱালীক মতা হ'ব আৰু আপোনালোকৰ কাটঅফটো হাততে ওপৰত ইতিমধ্যে মই আপোনালোকক ভিডিঅটো দিছো বন্ধুসকল আপোনালোকে চাব মৌখিক পৰীক্ষা হাততে কেইজন মতা হ'ব কি সোধা হ'ব আৰু আপোনালোকৰ মৌখিক পৰীক্ষাৰ বাবে আপোনালোকে কেনেকৈ প্ৰিপাৰেচন কৰিব আৰু কেইজন এটা পোষ্টত কেইজন মাতিব ফুল ডিটেইলছ এইটো ভিডিঅ'ৰ জৰিয়তে জনাই দিম আৰু মৌখিক পৰীক্ষা কোনটো মাহত অনুষ্ঠিত হ'ব কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব আৰু ফাইনাল ৰিজাল্ট ৰিটেন এক্সামৰ ৰিজাল্টটো কেতিয়া দিয়া হ'ব এইখিনি মই পাঁচখন আপডেট মই মাত্ৰ 2 মিনিটৰ ভিতৰত আপোনাক মই ভালকৈ বুজাই দিম যিসকলে মোৰ চেনেলটোত প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো এটা সাবস্ক্ৰাইব কৰি দিব বন্ধুসকল কোনো ধৰণৰ ফেক আপডেট বা ফেক নিউজ কেতিয়াও মই নিদিওঁ বন্ধুসকল আৰু সময়মতে সকলো আপডেট দিবলৈ চেষ্টা কৰিম যিসকলে প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো এটা সাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি দিব ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব কাৰণ অতি সোনকালে 30000 সাবস্ক্ৰাইব হ'বলৈ গৈছে আৰু আপোনালোকে ইমান সাপোৰ্ট কৰিছে সকলোকে মোৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো যিসকলে তেওঁলোকে সাবস্ক্ৰাইব কৰা সাবস্ক্ৰাইব কৰিবলৈ জনাইছো আৰু 100ৰ ভিতৰত 99% ল'ৰা-ছোৱালীকে মুখ ভালে পায় 1% ভাল বেয়া থাকে বন্ধুসকল সকলোতে ভাল বেয়া থাকে তাতে 1%তকৈ কম ল'ৰা-ছোৱালীহে মুখ ভাল পায় বেয়া পায় আৰু 99%তকৈ বেছি ল'ৰা-ছোৱালীহে মুখ ভালেই পায় বন্ধুসকল ভালকৈ কমেন্ট কৰে মোৰ ভিডিঅ'সমূহ চাই বাজিসকলে নাচাই তেওঁলোকো ভালেই বন্ধুসকল মই বেয়া বুলি নকওঁ কাৰণ সাধাৰণতে দুই এটা কমেন্ট বেয়াকৈ আহে কিন্তু সেইবোৰ মই ইগনোৰ কৰোঁ লগে ৰিমুভ হৈ যায় মই এটা সিস্টেম অন কৰি দিছো লগে ৰিমুভ হৈ যায় মই কৈছো বন্ধুসকল মই যিবোৰ আপডেট দিম শুদ্ধকৈ আপডেট দিবলৈ চেষ্টা কৰিম বন্ধুসকল কোনো ফেক আপডেট নিদিওঁ বন্ধুসকল কাৰণ মই নিজে এজন ক্যান্ডিডেট হয় আৰু ইতিমধ্যে অসম চৰকাৰে যিবোৰ কাম কৰি আছে অসম মুখ্যমন্ত্ৰী ডাঙৰীয়া যিবোৰ কাম কৰি আছে একবোৰ শুদ্ধকৈ ভালকৈ আৰু সকনিকাভাৱে সকলো কাম কৰি আছে ইতিমধ্যে গেট 3 গেট 4 ভ্যাকেন্সি ওমেৰশিপখন দিছে সকলোৱে গম পাইছে কোনো এটা ৰাজ্যতে এদিনকৈ হাততে পৰীক্ষা পাতা নাই বন্ধুসকল ওমেৰশিপ দিয়া নাই কিন্তু অসম চৰকাৰে ওমেৰশিপখন দিছে তাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মোৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো কাৰণ মই নিজে এজন ক্যান্ডিডেট হয় কিমান নাম্বাৰ পাইছো ইতিমধ্যে গমই পাইছো বন্ধুসকল মই দুটা পৰীক্ষা দুটা 110ৰ ওচৰা-ওচৰিকৈ পাইছো বন্ধুসকল আৰু দুটা পৰীক্ষা নাম আহিব বুলি বিশ্বাস আছে আৰু আপোনালোকে কিমান নম্বৰ পাইছে বা ওমেৰশিপ কিমান নম্বৰ পাইছে আপোনালোকে হাততে কমেন্ট বক্সত জনাব বন্ধুসকল বেয়াকৈ কমেন্ট নকৰিব দুইজন আছে বেয়াকৈ কমেন্ট কৰে তেওঁলোকে এনেই বেয়াকৈ কমেন্ট কৰে বন্ধুসকল আৰু আপোনাক মই জনাই দিম এইটো ভিডিঅ'ৰ জৰিয়তে মূল কথাখিনি হৈছে মৌখিক পৰীক্ষাটো কেতিয়া হ'ব প্ৰথমতে ৰিটেন এক্সাম হ'ব ৰিটেন এক্সাম হৈ গ'ল বন্ধুসকল ৰিটেন এক্সামৰ প্ৰথমতে ৰিজাল্ট দিয়া হ'ব ৰিটেন এক্সামৰ ৰিজাল্টটো বন্ধুসকল দিয়া হ'ব সাধাৰণতে 15 বা 14 ফেব্ৰুৱাৰী তাৰিখে ৰিটেন এক্সামৰ ৰিজাল্ট দিয়া হ'ব এডিআৰই যেটো গেট 3 গেট 4 8 পাস 10 পাস 10 পাস প্লাস আইটিআই তাৰ পিছত আপোনালোকৰ ড্ৰাইভাৰ ভ্যাকেন্সি 10 পাস 12 পাস গেট 3 আৰু গ্ৰেজুৱেচন পাঁচটা বিভাগ মিলি হাততে 14 ফেব্ৰুৱাৰী বা 15 ফেব্ৰুৱাৰী তাৰিখে এইটো ৰিজাল্ট দিয়া হ'ব 100% আৰু বহুতে কৈ আছে বন্ধুসকল যে হাততে ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহতে দিব নহয় বন্ধুসকল ফেব্ৰুৱাৰী 10 তাৰিখলৈ হাততে পঞ্চায়ত ইলেকশ্যন অনুষ্ঠিত হ'ব বন্ধুসকল আৰু আপোনালোকক মই এইটো ভিডিঅ'ৰ জৰিয়তে ভালকৈ বুজাই দিম যে আপোনালোকৰ ৰিজাল্টখন 14 বা 15 বা 16 ইয়াৰ ভিতৰতে দিব ফেব্ৰুৱাৰী মাহতে তাৰ পিছত এক মাহ সময় লাগিব বন্ধুসকল মৌখিক পৰীক্ষা বা ভাইভা টেষ্ট অনুষ্ঠিত কৰিবলৈ এক মাহ সময় দিব 100% এক মাহ সময় দিব বন্ধুসকল 15 দিন 20 দিন সময় নহয় বন্ধুসকল এক মাহতকৈ বেছি সময় দিব বন্ধুসকল মাজতে হাততে ভাইভা টেষ্ট ৰিটেন এক্সাম দিয়াৰ পিছত ভাইভা টেষ্ট দিবলৈ মাজতে এক মাহতকৈ বেছি সময় দিব প্ৰিপাৰেচন কৰিবলৈ বা কৰিবলৈ আৰু মৌখিক পৰীক্ষাৰ বাবে পৰীক্ষা হোৱাৰ ৰিটেন এক্সাম দিয়াৰ এক মাহতকৈ বেছি সময় দিব বন্ধুসকল আৰু মৌখিক পৰীক্ষাটো বা ভাইভা টেষ্টটো আপোনালোকে ক'বলৈ গ'লে বন্ধুসকল মাৰ্চ মাহৰ শেষৰ ফালে অনুষ্ঠিত হ'ব বন্ধুসকল 100% মাৰ্চ মাহৰ মাজতে বা শেষৰ ফালে অনুষ্ঠিত হ'ব ৰিজাল্টটো ফেব্ৰুৱাৰী মাহত ফিক্সড বন্ধুসকল ৰিটেন এক্সামৰ ৰিজাল্ট দিয়া হ'ব আৰু মৌখিক পৰীক্ষাত এটা পোষ্টত কেইজন মতা হ'ব মৌখিক পৰীক্ষাত এটা পোষ্টত দুজনকৈ ক্যান্ডিডেট মতা হ'ব বন্ধুসকল মই কৈছো এটা পোষ্টত দুজনকৈ ক্যান্ডিডেট মাতিব মৌখিক পৰীক্ষাত বন্ধুসকল আৰু যদি 12600 পোষ্ট আছে বন্ধুসকল তাতে ল'ৰা-ছোৱালীক মাতিব 25000 12600 আছে 25200 ক্যান্ডিডেট মতা হ'ব কাৰণ এটা পোষ্টত দুজনকৈ ক্যান্ডিডেট মতা হ'ব আৰু এইটো আগতো নিয়ম আছিল আৰু এইবাৰ সাধাৰণতে আপোনালোকৰ হাততে মুখ্যমন্ত্ৰী ডাঙৰীয়া গেট 4 দিনা ৰিজাল্ট দিলে ৰিজাল্টৰ দিনা সন্ধিয়া সময়ত সংবাদ মেলযোগে মুখ্যমন্ত্ৰী ডাঙৰীয়া জনাইছে ৰিজাল্ট কেতিয়া দিয়া হ'ব আৰু মৌখিক পৰীক্ষাত কেতিয়া মতা হ'ব আৰু কেইজন মতা হ'ব আপোনালোকক মই ভালকৈ বুজাই দিলোঁ এটা পোষ্টত দুজন মতা হ'ব মাৰ্চ মাহত মৌখিক পৰীক্ষা অনুষ্ঠিত হ'ব এক মাহ সময়ত মাজত দিব আৰু ফেব্ৰুৱাৰী মাহতে ৰিজাল্ট দিব এইটো মূল কথা নহয় মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজে উল্লেখ কৰিছিল আৰু মই ভালকৈ বুজাই দিলোঁ আৰু 10 মে তাৰিখে এইবোৰ নিযুক্তি দিয়া হ'ব 10 মে তাৰিখে 100% নিযুক্তি পাব আৰু কেৱল এডিআৰই নহয় অসম পুলিচ এডিআৰ তাৰ পিছত আপোনালোকৰ হাততে
শিক্ষক বিভাগ হেলথ বিভাগ সকলো মিলাই সাধাৰণতে 10 মে তাৰিখে নিযুক্তি দিয়া হ'ব আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা হওক মই কোনো ধৰণৰ ফেক আপডেট নিদিওঁ ৰিজাল্ট অহাৰ লগে লগে জনাই দিম কাটঅফৰ ওপৰত আপোনালোকে ইতিমধ্যে ভিডিঅ'টো দিছোঁ বন্ধুসকল আপোনালোকে চাই ল'ব পাৰে আৰু সকলোৱে সাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি দিব নিজে এজন কেণ্ডিডেট হয় বন্ধুসকল মই কোনো ধৰণৰ ফেক আপডেট ফেক নিউজ কেতিয়াও নিদিওঁ আৰু মই প্ৰতিশ্ৰুতি দিছোঁ অসম চৰকাৰে যিবোৰ ভাল কাম কৰি আছে সেইবোৰ মই আপোনালোকক উল্লেখ কৰিছোঁ বেলেগ একো কৰা নাই সকলোৱে ছাপোৰ্ট কৰিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো